ভিডিওটো আৰম্ভ কৰাৰ আগত খুব ভালকৈ আপুনি এবাৰ শুনি লওক এই বিশেষ অডিঅ'টো। আহক একেলগে অডিঅ'টো শুনো, তাৰপিছত ভিডিঅ'টো। আপোনাক ল'ৰা ছোৱালী মাৰিবৰ কাৰণে ৩২,০০০ টকা দৰমহা দি কমিটি ৰাখিছে নেকি ইয়াতে? কমিটি ৰাখিছে মানে আমাৰ পইচা আমি হাজিৰা কৰি পইচা দিছো আপোনাক। আমাৰ পইচা দি খাই গম পাইছে? আমি হাজিৰা কৰি পইচা দিছো আপোনাক, বুজি পাইছে? আমি হাজিৰা কৰি ৫০০ টকা পাওঁ আৰু আপুনি ৩২,০০০ টকা দৰমহা পায়। বুজি পাইছে? নিশ্চয় আপোনালোকে অডিঅ'ৰ কথাখিনি শুনিবলৈ পালে। এতিয়া কথা হ'ল, এই অডিঅ'টো মই এই কাৰণে আপোনালোকক শুনালোঁ, নহ'লে আপোনালোকে মই কি কৈ আছোঁ খুব ভালকৈ বুজি নাপাব। মই ভিডিঅ'টো ইয়াত দিব পাৰিলোহেঁতেন, কিন্তু বিশেষ কিছুমান কথাৰ কাৰণে মই ইয়াত ভিডিঅ'টো দিয়া নাই। ইয়াত যিজন ব্যক্তিক জেৰা কৰি থকা হৈছে, তেখেত কোনো চোৰ, কোনো ডকাইত বা কোনো অসামাজিক কাম কৰা মানুহ নহয়। তেখেতৰ নাম হৈছে অক্ষয় কলিতা। তেখেত এজন শিক্ষক, পেছাত এজন শিক্ষক আৰু এখন শিশু নিকেতনৰ তেখেত উপপ্ৰধান আচাৰ্য। এতিয়া কথা হ'ল, এই ব্যক্তিজনক কিয় বহু লোকে গোট খাই জেৰা কৰিছে? জেৰা কৰাৰ কাৰণটো হ'ল যে এখেতে দুজন ছাত্ৰক পিটিছে বুলি অভিভাৱকে আপত্তি পাইছে ছাত্ৰ ছাত্ৰীৰ পৰা, বা তেখেতসকলে গম পাইছে, আৰু শিক্ষকজনক মুকলি স্থানত আহি জেৰা কৰিছে। প্ৰথম কথা তেখেতক কোৱা হৈছে যে আপুনি ল'ৰাকেইটাক কিয় পিটিলে? ডাঙৰ কথা নহয়, সুধিব পাৰে অভিভাৱকে। তাৰপিছত কথাটো হ'ল যে আপোনাক ৩২,০০০ টকা দৰমহা দিয়া হৈছে। তেখেতৰ দৰমহাটো ৰাজহুৱাভাৱে কোৱাটো এটা ভুল কথা। ৩ নম্বৰৰ কথা হ'ল, তেখেতসকলে অভিভাৱকসকলে হাজিৰা কৰি সেই শিক্ষকজনৰ কাৰণে দৰমহা গোটাই দিছে, যাৰ জৰিয়তে মানুহজনৰ ঘৰখন চলিছে। মানুহজন অধোবদন হৈ থিয় হৈ আছে। ভিডিঅ'টো দেখা হ'লে আপোনাৰ দুখ লাগিলেহেঁতেন। নিমাত নিস্তব্ধ হৈ মানুহজনে কেৱল মাত্ৰ শুনি আছে, কাৰণ উত্তেজিত এক শ্ৰেণী মানুহৰ সন্মুখত তেখেতে নিজৰ হৈ যদি যুক্তি প্ৰদৰ্শন কৰিবলৈ যায়, তেতিয়াহ'লে তেখেতৰ বিপদ হোৱাৰ সম্ভাৱনা আছে। মানুহজনে যথেষ্ট ভাল কাম কৰিছে, কিন্তু মানুহজনে দুজন ছাত্ৰক, ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰক পিটিছে বুলি যি অভিযোগ ব্যক্তিসকলে উত্থাপন কৰিছে, সেই অভিযোগটো যদি চোৱা যায়, তেতিয়াহ'লে দেখা যায় যে এজন শিক্ষকে কি পৰিস্থিতিত, কেনেকৈ, কেতিয়া নিজৰ মৰমৰ ছাত্ৰ ছাত্ৰীক প্ৰহাৰ কৰিব পাৰে, পিটিব পাৰে। আমি জানোৱেই যে ছাত্ৰ ছাত্ৰীসকল, ল'ৰা ছোৱালীবিলাক যথেষ্ট পৰিমাণে দুষ্ট হয়। ৬ষ্ঠ ৭ম শ্ৰেণীত থকালৈকে সিহঁত দুষ্ট হৈ থাকে। সিহঁতে বিভিন্ন ধৰণৰ নকৰিবলগীয়া কাম কৰিবলগীয়া হয়। যিহেতু ময়ো এজন শিক্ষক, ময়ো বিভিন্ন সময়ত এই কথাৰ সন্মুখীন হৈ আহিছোঁ। এটা সময় আছিল যি সময়ত ময়ো ২-৪জন ছাত্ৰক বেত্ৰাঘাত কৰিছিলোঁ, ২-৪ চাট দিছিলোঁ। এটা বিশেষ কথাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলক আজিকালি একেবাৰে মাৰপিট নকৰা হ'লোঁ। এতিয়া কথা হ'ল, অক্ষয় কলিতা নামৰ শিক্ষকজনে যিহেতু তেখেতে এখন স্কুলত কাম কৰি আছে, তেখেত নিশ্চয় মানসিক ভাৰসাম্য নথকা এজন ব্যক্তি নহয় যে দুজন ছাত্ৰক ইমান বেছিকৈ পিটিব যে ছাত্ৰ দুজনৰ অভিভাৱকে আহি বহু লোকক লগত লৈ ৰাজহুৱা স্থানত তেখেতক জবাবদিহি কৰিব। সেই শিক্ষকজনক জবাবদিহি কৰিবৰ কাৰণে অভিভাৱকসকলে সেই বিদ্যালয়খনৰ প্ৰধান অধ্যাপক যিজন আছে, তাৰ প্ৰিন্সিপাল যিজন আছে বা অধ্যক্ষ যিজন আছে, তেখেতৰ কোঠাত সেই শিক্ষকজনক মতাই নিও কৈফিয়ত তলব কৰাব পৰা পাৰিলেহেঁতেন। তাৰ বিপৰীতে তেখেতসকলে ৰাজহুৱা স্থানত মুকলিভাৱে টিভি কেমেৰাৰ সন্মুখত, মোবাইল কেমেৰাৰ সন্মুখত মানুহজনক উপত্যু কৰি প্ৰশ্ন কৰিছে, আৰু প্ৰশ্ন কৰিছে। তেখেতসকলে ভাবিছে খুব ভালেই হৈছে। আমি যেতিয়া সেই কথাখিনিৰ ভিডিঅ', আমি যিখিনি মতামত চাইছিলোঁ, ভিডিঅ'টোৰ মতামত চোৱাৰ পিছত গম পাইছিলোঁ যে সেই যিসকল ব্যক্তিয়ে মানুহজনক গোটাই লৈ জবাবদিহি কৰিছে, তেওঁলোকক সকলোৱে একমুখে গৰিহণা দিছে। মই ভিডিঅ'টো কিয় বনাইছোঁ জানেনে? আমাৰ বৰ্তমান যি নতুন প্ৰজন্ম উঠি আহিছে, এই প্ৰজন্মৰ মাজত গুৰু গোসাঁই নমনা ল'ৰা ছোৱালীৰ সংখ্যা ইমানেই বেছি হৈ আহিছে, কোনো পিতৃ মাতৃ, কোনো জ্যেষ্ঠজনক সন্মান নকৰা ল'ৰা ছোৱালী ইমানেই বাঢ়ি আহিছে যে আমি খুব চিন্তাত পৰিছোঁ। আচলতে আমি ছাত্ৰ ছাত্ৰীসকলক শিকাইছোঁ কি?
তেনেকুৱা অৱস্থাত যদি এনেকৈ এজন শিক্ষকক ৰাজহুৱা স্থানত উপৰ্যুপৰি প্ৰশ্ন কৰি বাৰম্বাৰ অপমান কৰি থকা হয়, তেখেতক কিমান দৰমহা দিয়া হৈছে সেই কথা ৰাজহুৱাকৈ কোৱা হয়, কি প্ৰচেছত তেওঁলোকে পইচা গোটাই আনি শিক্ষকজনৰ দৰমহাৰ কাৰণে সেই স্কুলখনত দিছে ক'বলৈ হয়। বহু এনেকুৱা ছাত্ৰ ছাত্ৰী আছে যিসকলে এটা বিশেষ সুবিধা পাব যে আমাৰ দৰমহাৰ ধনেৰে সৈতে শিক্ষক চলি আছে, আমাৰ গাত হাত দিবলৈ তেওঁলোক কোন। কালি পৰহি আমাৰ অসমত ভাৰতবৰ্ষত সমগ্ৰ ভাৰতবৰ্ষতে শিক্ষক দিৱস পালন কৰি যোৱা হৈছে। শিক্ষক দিৱসত ছাত্ৰ ছাত্ৰীসকলে আহি শিক্ষকসকলক সেৱা কৰিছে, গুৰু সেৱা কৰিবলৈ তেওঁলোক আহিছে। কিন্তু যদি একাংশ এনেকুৱা অবিবেচক অভিভাৱক থাকে যিসকলে আহি শিক্ষক এজনক ৰাজহুৱা স্থানত জবাবদিহি কৰিবলৈ আহে আৰু তেওঁলোকৰ দৰমহা সা সুবিধাক লৈ যদি প্ৰশ্ন কৰিবলৈ আহে, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে শিক্ষকসকলক কেনেকুৱা ব্যৱহাৰ কৰিব এবাৰ কিন্তু সঁচাকৈ ভাবি চাবলগীয়া কথা। সেই বিশেষ ভিডিঅ'টোৰ তলত যদি আপুনি অলপমান খুচৰি চাই অক্ষয় কলিতা ডাঙৰীয়াৰ ওপৰত যিটো ভিডিঅ' দিয়া হৈছে তাৰ তলত যিখিনি মতামত আহিছে সকলোৱে কিন্তু তাৰ ৯৯% মানুহে কিন্তু অভিভাৱকসকলক জগৰীয়া কৰিছে। কাৰণ তেওঁলোকে যি প্ৰচেছত শিক্ষকজনক জবাবদিহি কৰিছে সেই প্ৰচেছটো কিন্তু তেখেতসকলৰ একেবাৰে ভুল হৈছে। আচলতে শিক্ষকসকলক মই সন্মানীয় ব্যক্তি বুলি নকওঁ, এনেকুৱা বহু শিক্ষক আছে যিসকল শিক্ষকে তেওঁলোকৰ কাম কাজৰ জৰিয়তে সমাজলৈ বৰ ভাল বাৰ্তা কঢ়িয়াই অনা নাই। কিন্তু এনেকুৱা শিক্ষকো এক শ্ৰেণী আমাৰ সমাজত আছে যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে সদায় ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনৰ কাৰণে চেষ্টা কৰি আহিছে। কিন্তু তাৰ মাজতো এনেকুৱা ২-৪জন ছাত্ৰ ছাত্ৰী ওলাই যিকেইজন ছাত্ৰ ছাত্ৰীক নিয়ন্ত্ৰণ কৰিবৰ বাবে তেওঁলোকক কিছু পৰিমাণে পানিছমেণ্ট দিবলগীয়া হয়। সেই পানিছমেণ্ট শাৰীৰিকো হ'ব পাৰে, সেই পানিছমেণ্ট অন্য ধৰণৰো হ'ব পাৰে। অক্ষয় কলিতা ডাঙৰীয়াই হয়তো নিজৰ সন্তান বুলি ভাবি সেই সৰু ল'ৰা দুটাক আনি শাসন কৰিছিল, সিহঁতক ২-৪ কোব দিছিল, তেনেকৈ নিয়ন্ত্ৰণ কৰিবৰ চেষ্টা কৰিছিল, যাৰ কাৰণে আজি ৰাজহুৱা স্থানত তেখেত অপমানিত হ'বলগীয়া হয়। এইখিনিতে মোৰ এটা ব্যক্তিগত কথা মনত পৰিছে। আজি কিছুদিনৰ আগত মই কাম কৰা এখন বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে মোক মাতি আনি ক'লেহি যে আপুনি অকণমান কঠোৰ হওক, অন্যথা ছাত্ৰ ছাত্ৰীসকলে উৎপাত কৰিবলৈ আৰম্ভ কৰিছে। তেখেতে সেই কথাষাৰ কোৱাৰ কাৰণে মই এগৰাকী ছাত্ৰীক, যিহেতু তেওঁ কিবা এটা উৎপাত কৰিছিল তাৰ কাৰণে মই হাতত একোপ মাৰিছিলোঁ। মৰাৰ পিছত পিছদিনা তেওঁৰ অভিভাৱক আহিল। ঠিক কলিতা ডাঙৰীয়াৰ নিচিনা পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। অধ্যক্ষ মহোদয়ৰ কোঠাত তেখেত বহি আছিল, মই দেখি মাত মাতিবলৈ গ'লোঁ আৰু তেতিয়া মোক ক'লে যে ছোৱালীজনীক এনেকৈ আপুনি মাৰিলে, তাইৰ হাতখন উখহি আছে, এনেকৈ মোক ক'লে। আচলতে মই ছোৱালীজনীৰ হাত উখহিবলগীয়াকৈ মই মৰা নাছিলোঁ, কোব এটাই মাৰিছিলোঁ মই। তাৰপিছত মই চিন্তা কৰিলোঁ, মানুহজনক ক'লোঁ আপুনি বেয়া নাপাব, মই ভাললৈ বুলিহে মাৰিছিলোঁ, যদি আপুনি বেয়া পাইছে মই ভৱিষ্যতে আৰু তাইক নামাৰোঁ। কথাটো সিমানতেই শেষ হৈ গ'ল। কিন্তু তাৰপিছত মই মানসিকভাৱে ইমান ভাৰাক্ৰান্ত হৈ পৰিলোঁ যে মই ছাত্ৰ ছাত্ৰীসকলক কি যে কেতিয়াবা একোপ দি পেলাই অকণমান শাসন কৰিছিলোঁ সেইটোও মই বাদ দি দিলোঁ। কাৰণ মই জানো স্কুলখনলৈ গৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাটো মোৰ নিজৰ দায়িত্ব। কিন্তু ছাত্ৰ ছাত্ৰীসকলক মৰিয়াই খটিয়াই সিহঁতক যদি মই ভাল কৰিবলৈ যাওঁ ঠিক তেনেকৈ কমপ্লেইন আহে। অক্ষয় কলিতা ডাঙৰীয়াৰ যিটো ভিডিঅ' আমি দেখিবলৈ পালোঁ সেইটোৱে প্ৰমাণ কৰিলে যে অভিভাৱকসকলে বহু সময়ত ইচ্ছাকৃতভাৱে নিজৰ ছাত্ৰ ছাত্ৰীসকলক নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যাবলৈ পৰোক্ষভাৱে সহায় কৰি আছে। তেনেকুৱা ছাত্ৰ ছাত্ৰীক আমি মাৰকিল কৰি শাসন কৰি কিবা কিবি কৰাতকৈ আমাৰ নিজৰ দায়িত্বটোৱেই পালন কৰা উচিত যে আমি সিহঁতক পঢ়ুৱাব লাগে, পঢ়ুৱামহে, যিটো মই বৰ্তমান সময়ত কৰি আছোঁ। কোনো কাৰণতে ল'ৰা ছোৱালীক মাৰপিট কৰাৰ নিচিনা কাম মই নকৰোঁৱেই। কাৰণ অভিভাৱকসকলৰ যদি আমাৰ লগত কোনো সমৰ্থন নাথাকে তেতিয়াহ'লে আমি কোনো কাৰণতে সফল হ'ব নোৱাৰোঁ। এনেকুৱা এটা সময় আছিল যিটো সময়ত শিক্ষকসকলে আমাক দুকোপ দিবলৈ হ'লে আমি যদি ঘৰত আহি কওঁহি, মোৰ দেউতাৰ নিচিনা মানুহ দৌৰি গৈ স্কুলত কৈ থৈ আহেগৈ যে মোৰ ল'ৰাটোক কিয় দুকোপ দিলে, তাক কিয় 4 কোপ নিদিলে। এনেকুৱা আছিল এটা সময়ত আমাৰ গাঁওবিলাকত। গাঁৱৰ কোনোবা এজন জ্যেষ্ঠ ব্যক্তিয়ে যদি আমাক ঘুগুলাঘুগুলকৈও কোবাবলৈ হয়, পিছদিনা গৈ মোৰ দেউতা বা মায়ে তেওঁক প্ৰশ্ন নকৰেগৈ আমাৰ ল'ৰাটোক কিয় কোবালা বুলি। প্ৰশ্ন পোনে এটাই তেখেতক কৰিব যে মোৰ ল'ৰাটোক তুমি কোবালা হয়, কিন্তু মোৰ ল'ৰাটোক যিমান পৰিমাণে তুমি কোবালা তাতকৈ দুকোপ বেছিকৈ দিব লাগিছিল। তাৰ অৰ্থ এইটো নহয় যে ৰাজহুৱাভাৱে মোক পিটিবৰ কাৰণে মা দেউতাই উলিয়াই দিছে, সেইটো মোক এটা দম দি ৰখা হ'ল যে তোক আৰু পিটিবৰ কাৰণেহে আমি অনুমতি দিছোঁ,
তই যাতে ভৱিষ্যতে এনেকুৱা ভুল নকৰ গাঁৱৰ জ্যেষ্ঠ এজনে কোনো এজন শিক্ষকে গাঁৱৰ আমাৰ ককাইদেউহঁতে দদাইদেউহঁতে আমাক কেতিয়াও বেয়া কথা নিশিকায় আৰু কেতিয়াও আমাক আখেজত মাৰপিট নকৰে তেওঁলোকে আমাক যদি মাৰপিট কৰিবলৈ হয় তাৰ কাৰণ এটাই থাকিব যে আমাৰ পৰা তেওঁলোকে কিবা এটা ভাল এক্সপেক্ট কৰে অক্ষয় কলিতাৰ ডাঙৰীয়াৰ আটাইতকৈ ডাঙৰ ভুল হ'ল যে ল'ৰা ছোৱালী ভাল হোৱাটো তেখেতে এক্সপেক্ট কৰে কলিতা ডাঙৰীয়া ভৱিষ্যতে একো ল'ৰা ছোৱালীক ভাল কৰিম বুলি কিবা কৰিম বুলি আপুনি এক্সপেক্ট নকৰিব আপোনাৰ দায়িত্ব আপুনি শিক্ষক আপুনি পঢ়ুৱাই থাকক আপোনাৰ দৰমহাটোৰ ওপৰত মানুহৰ চকু আছে এজন ব্যক্তিয়ে হাজিৰা কৰি পইচা ল'ৰা ছোৱালীৰ ফিজ দিয়ে ব্যক্তিগত স্কুলত তেওঁ কিবা কৰি ফিজ দিয়ে সেইটো আপোনাৰ বিচাৰ্য বিষয় নহয় আপোনাৰ কাম হ'ল শিক্ষাদান কৰা বা শিক্ষাৰ আদান প্ৰদান কৰা আপুনি আপোনাৰ কাম কৰি যাওক আৰু ল'ৰা ছোৱালীৰ গাত হাত নতুলিব কাৰণ আপুনি যিমানেই ভাল কৰিবলৈ ল'ৰা ছোৱালীক চেষ্টা কৰিব যিমানেই 2-4 কোপ দিবলৈ আৰম্ভ কৰিব এনেকৈ আপুনি ৰাজহুৱা স্থানত বাৰম্বাৰ অপমানিত হৈ থাকিব আপোনাৰ কাৰণে মোৰ দুখ লাগিছে এটা কথাত যে আপুনি 10 জন ছাত্ৰক ভাল কৰিবলৈ গৈ আজি ইমান অপমানৰ সন্মুখীন হ'ল সৌখিদিনা যি শিক্ষক দিৱস হৈ গৈছিল সেই শিক্ষক দিৱসৰ যি সন্মান আমাক জনোৱা হৈছিল সমগ্ৰ শিক্ষক জাতিকে আজি সেই সন্মান আমালৈ এটা প্ৰচণ্ড ঘোঁচা হৈ আমাৰ নাকত আহি পৰিছেহি অক্ষয় কলিতা ডাঙৰীয়া আপুনি হতাশ নহ'ব আপুনি শিক্ষক হিচাপে আপোনাৰ কাম কৰি যাওক আৰু অভিভাৱকসকলকো মই এটাই অনুৰোধ কৰিম শিক্ষকসকলে আপোনাৰ ল'ৰা ছোৱালী কেতিয়াও আখেজত বেয়া পাই নামাৰে সিহঁতৰ চৰিত্ৰ গঠন কৰিবৰ কাৰণে সিহঁতক ভাল কৰিবৰ কাৰণে মাজে মাজে প্ৰহাৰ কৰে এতিয়াও যদি কোনো শিক্ষকে আপোনাৰ ছাত্ৰ ছাত্ৰীক 2 কোপ দিছে আপুনি অন্তত এবাৰ চিন্তা কৰি চাব শিক্ষকৰ দায়িত্ব পঢ়ুৱাহে জোৰ কৰি আপোনাৰ ল'ৰাটো ভাল কৰি দিয়াৰ দায়িত্ব তেখেতসকলৰ নহয় যদি কোনোবাই আপোনাৰ শিশুটিক আপোনাৰ সন্তানটিক যদি জোৰ কৰি ভাল কৰিবলৈ 2 কোপ দিছে আপুনি ভবা উচিত যে তেখেত আপোনাৰ পৰম বন্ধু আপোনাৰ কেতিয়াও শত্ৰু নহয় অৱশ্যে মোৰ কথাখিনি কোৱাৰ অৰ্থ এইটো নহয় যে আমি শিক্ষকসকলে ল'ৰা ছোৱালীক খুব মাৰপিট কৰিব লাগে মাৰপিট কৰি পঢ়ুৱাব লাগে সেইবোৰ দিন ইতিমধ্যে নাইকিয়া হৈছে আৰু সেইবোৰ দিন নাইকিয়া হোৱাৰ মূলতে এনেকুৱা কিছুমান অভিভাৱকো আছে Thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and